हेलो एवरीवन आको এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো যদি আপুনি অমৃত বৃক্ষ আন্দোলনত পাৰ্টিসিপেট কৰিছিলে এখন গছ ৰোপণ কৰিছিলে তেন্তে আপোনালোকৰ যোনটো সাৰ্টিফিকেটৰ যোনটো লিংক হয় ইতিমধ্যে উপলব্ধ কৰিছে সো আপোনালোকে কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব একেবাৰে সহজ পদ্ধতি দেখুৱাম এপছৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ সাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰে যিকোনো ব্ৰাউজাৰত আপোনালোকে যাই কেনে কি কৰিব লাগিব এই সাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব যদি আত্মসহায়ক গোটৰ মহিলাসকলক কি কৰা হ'ব 10000 কোটি টকা प्रोवाइड करिम বুলি কৈছিল অসম চৰকাৰৰ ফালৰ পৰা যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ যোনটো এই সাৰ্টিফিকেট যোনটো যদি আপোনালোকে দেখুৱাব নোৱাৰে তেন্তে আপোনালোকক পইচাটো লাভ নকৰে সো এই কাৰণে কৈছো ভিডিওটো স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণকৈ চাওক ভিডিওটোত আপোনালোকক জনাম কেনেকৈ আপোনালোকে অতি সহজে কেনেকৈ অমৃত বৃক্ষ আন্দোলনৰ যোনটো সাৰ্টিফিকেট হয় এটো ডাউনলোড কৰিব সো প্ৰথম আপোনালোকে কি কৰিব লাগিব যিকোনো ব্ৰাউজাৰত যাই কেনে অমৃত বৃক্ষ আন্দোলন বুলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এনেকুৱা স্ক্ৰল ডাউন আহিব এনেকুৱা পেজ আহাৰ পিছত আপোনালোকে এই 3 ডটত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব সো মই কি কৰিম 3 ডটত ক্লিক কৰিম 3 डॉट क्लिक करले याते रेड कलर शो होय আছে याते लॉगिन কৰিব লাগিব আপোনালোকে কি কৰিব লাগিব याते লগইনত ক্লিক কৰিব যেতিয়া আপোনালোকে লগইন কৰে তেতিয়া আপোনালোকৰ ইয়াতে আহিব অমৃত বৃক্ষ আন্দোলন লগইন টু ইউৰ একাউন্ট সো লগইন টু ইউৰ একাউন্ট যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়া আপোনালোকৰ এটা মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে এন্টাৰ কৰিব লাগিব বাকি মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত কিছুমানৰ আনভেলিড শো হৈ আছে যদি আপোনালোকৰ এনেকুৱা আহিছে তেনেহলে অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ আকৌ ট্ৰাই কৰিব তো মই কি কৰিম ইয়াতে মোবাইল নম্বৰটো দিবলৈ চেষ্টা কৰিম সো দিয়াৰ পিছত কি কৰিম ইয়াতে ওটিপি ক্লিক কৰিম সো মই কি কৰিলো এতিয়া ওটিপি ক্লিক কৰিলো ওটিপি ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাইছে মোৰ ওটিপি ইয়াতে আহিছে মই কি কৰিম এতিয়া এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত মই কি কৰিম লগইনত ক্লিক কৰিম লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টটো ইয়াতে ইয়াৰ পৰা লগইন হৈ যাব যদি আপুনি যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিলে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাহৰি গৈছিলে তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা ৰেজিষ্ট্ৰেচন নাম্বাৰটো এতিয়া আকৌ টুকি ৰাখিব পাৰে সো ইয়াতে নিজৰ ডিটেইলটো শো কৰিব ডিটেইলটো শো কৰাৰ পিছত আপোনালোকে ইয়াতে কৰ্নাৰত ইয়াতে শো হ'ব ডাউনলোড প্লেন্টেশন সাৰ্টিফিকেট ইয়াতে কি কৰিব লাগিব ইয়াতে ক্লিক কৰিব সো যেটা আপোনালোকে ইয়াতে ক্লিক কৰে মই যেহেতু অলৰেডি ডাউনলোড কৰিছিল আকৌ এগেইন ডাউনলোড কৰিম সো ডাউনলোড কৰাৰ পিছত মই ওপেন কৰিম সো ওপেন কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে যে সাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন ইয়াতে আপোনালোকে দিস সাৰ্টিফিকেট ইজ প্ৰেজেন্টেড টু আপোনালোকৰ যোনটো নামৰ আপোনালোকে এপ্লিকেশন কৰিছে এই নামটো ইয়াতে শো হ'ব সো শো হোৱাৰ পিছত এনেকুৱা আহিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো শো হ'ব সিৰিয়েল নাম্বাৰটো শো হ'ব এনেকুৱা শো হ'ব এই সাৰ্টিফিকেটটো আপোনালোকে প্ৰিন্ট আউট কৰি কেনে ঘৰত থৈ দিব যেতিয়া আপোনালোকৰ আত্মসহায়ক গোটৰ যোনটো 10000 কোটি টকা আপোনালোকক দিম বুলি কৈছিলে তেতিয়া আপোনালোকক কিজানি এই সাৰ্টিফিকেটটো আপোনালোকক খুজিব পাৰে যেতিয়া খুজি দিয়ে সাৰ্টিফিকেটটো দি দিব পাৰিব এতিয়া এতিয়া অমৃত বৃক্ষ আন্দোলনৰ যোনটো সাৰ্টিফিকেটৰ যোনটো লিংক হয় এতিয়া এক্টিভ হৈ আছে কেতিয়া বন্ধ কৰি দিয়ে কোনে গম নাপায় সো একাৰণে কৈছো যেহেতু এতিয়া সময় আছে আপোনালোকে অতি সোনকালে আপোনালোকে এই সাৰ্টিফিকেটটো ডাউনলোড কৰক সো পাৰিলে ভিডিওটো সকলোৰ মাজত শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় সো এইখিনি এটা সৰু ভিডিও আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলোৱে নটিফিকেশ্যন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় ধন্যবাদ